নমস্কাৰ বাইদেউসকল, অহা ফেব্ৰুৱাৰী মাহতে কেন্দ্ৰীয় চৰকাৰে বাজেটত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে দৰমহা বৃদ্ধি কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। হয়, এই সন্দৰ্ভত সৰ্বভাৰতীয় অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ ৰাষ্ট্ৰীয় সভাপতি গোলাপ সিং ডাঙৰীয়াই ভাৰত চৰকাৰৰ সন্মানীয় কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী মহোদয়ালৈ এই চিঠিখন পঠিয়াইছে। চিঠিখনত প্ৰথমতে কৈছে, মহোদয়া, সন্মানীয় কেন্দ্ৰীয় মন্ত্ৰী, মই আপোনাক সন্মান জনাইছোঁ যে এই বিভাগটো 1975 চনৰ 2 অক্টোবৰৰ পৰা সমগ্ৰ ভাৰততে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে পৰিচালনা কৰি আহিছে আৰু তেওঁলোকে কাম আৰম্ভ কৰাৰ প্ৰায় 50 বছৰ হ'ল। কিন্তু কেন্দ্ৰীয় চৰকাৰে এই 50 বছৰত তেওঁলোকক সন্মানীয় হিচাপে মাত্ৰ 4,500 টকাহে প্ৰদান কৰি আহিছে, যিটো অতি কম আৰু পৰিতাপৰ বিষয়। আপোনাৰ দ্বিতীয় কাৰ্যকালত এই অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ সন্মানীয় ধন কোনো ধৰণে বৃদ্ধি হোৱা নাই। মুদ্ৰাস্ফীতিৰ এই যুগত তেওঁলোকৰ সন্তান আৰু তেওঁলোকৰ পৰিয়াল পোহপাল দিয়াটো অত্যন্ত কঠিন হৈ পৰিছে। গতিকে মাননীয় কেন্দ্ৰীয় মন্ত্ৰী মহোদয়ালৈ বিনম্ৰ অনুৰোধ যে আপোনালোকে গণৰাজ্য দিৱসৰ দিনা সম্বৰ্ধনা জনোৱাৰ বাবে 2026 চনৰ 26 জানুৱাৰীত নতুন দিল্লীৰ লাল কিল্লালৈ সমগ্ৰ ভাৰতৰ পৰা 200 গৰাকী অংগনবাড়ী কৰ্মী আৰু সহায়িকাক আমন্ত্ৰণ জনাইছে। 2026 চনৰ 28 জানুৱাৰীৰ পৰা আৰম্ভ হোৱা বাজেট অধিৱেশনৰ অন্ত পৰিব 2026 চনৰ 2 এপ্ৰিলত। 2026 চনৰ 1 ফেব্ৰুৱাৰীত সাধাৰণ বাজেট দাখিল কৰাৰ সময়ত বাজেট অধিৱেশনত কেন্দ্ৰীয় চৰকাৰে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ সন্মানীয় ধন বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। দেশৰ সকলো অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে আপোনালোকৰ প্ৰতি চিৰকৃতজ্ঞতা জ্ঞাপন কৰিব। গতিকে বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে যিহেতু কেন্দ্ৰীয় চৰকাৰৰ বাজেট অধিৱেশন অৰ্থাৎ শীতকালীন বাজেট অধিৱেশন আৰম্ভ হৈছে আৰু এই বাজেট অধিৱেশনৰ প্ৰতি লক্ষ্য ৰাখি সৰ্বভাৰতীয় অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ ৰাষ্ট্ৰীয় সভাপতি গোলাপ সিং ডাঙৰীয়াই ভাৰত চৰকাৰৰ সন্মানীয় কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী মহোদয়ালৈ এই চিঠিখনৰ জৰিয়তে অনুৰোধ জনাইছে যে কেন্দ্ৰীয় চৰকাৰে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ পৰিয়াল, সন্তান আৰু তেওঁলোকৰ নিজৰ জীৱন ধাৰণৰ কথা লক্ষ্য কৰি বৰ্তমান সময়ত যি হাৰত মুদ্ৰাস্ফীতি বৃদ্ধি পাইছে, এই মুদ্ৰাস্ফীতিৰ প্ৰতি লক্ষ্য ৰাখি অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ যি সন্মানীয় ধন আছে অৰ্থাৎ মাননি আছে, এই মাননি বৃদ্ধি কৰিব বুলি দাবী জনাইছে। অৰ্থাৎ বৃদ্ধি কৰিব লাগে বুলি সন্থাই সজোৰে কেন্দ্ৰীয় মন্ত্ৰী মহোদয়াক অনুৰোধ জনাইছে। গতিকে আশা কৰা হৈছে যে কেন্দ্ৰীয় চৰকাৰে এই শীতকালীন বাজেট অধিৱেশনত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ 50 বছৰ পূৰ্ণ হোৱা উপলক্ষে মাননি বৃদ্ধি কৰিব বুলি আমি আশা কৰিছোঁ। গতিকে আগন্তুক সময়ত কেন্দ্ৰীয় চৰকাৰে কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া আমাৰ বাবে লক্ষণীয় হ'ব। গতিকে বাইদেউসকল, লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।